সুমিৰ ট্ৰেণ্ডিং শেষেই হোৱা নাই। এইবাৰ মাৰ্কেটত মাইনাও। বিশাল সুমিৰ গাড়ী আছে, অট্টালিকা আছে, মাইনাওৰ নাই কি? তার গাড়ি ঘোড়া সব আছে, সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ। তার ফরচুনার আছে, তার গাড়ি নাম্বার মই ক'ব পাৰোঁ। স্করপিও আছে, ট্রেক্টর আছে, মাটি আছে, বিল্ডিং আছে, অট্টালা আছে, মই সবখিনি ক'ব পাৰোঁ। তাৰমানে গাঁৱৰ মানুহ হিচাপে ৮,০০০ লোকৰ মূৰত টাঙোন মাৰি মাইনাৱে লুটিলে কোটি কোটি টকা। নাই সুমি আৰু তাৰ্কিকৰ। বিয়াগুম আৰক্ষী বিভাগে যিমান পাৰে চেষ্টা কৰিছে, সুমিক বিচাৰি নাপায়হে নাপায়। অৱশেষত সুমি আৰু তাৰ্কিকক ঘোষণা কৰা হ'ল মষ্ট ৱান্টেড। তাৰ মাজতে ৰাজ্যত অন্তৰ্ধান হ'ল আন এগৰাকী সুন্দৰী মহিলা। এখেত মাইনাও ব্ৰহ্ম। ঘৰ বাক্সাৰ মুছলপুৰত। মুখখন চাব নালাগে, বেকগ্ৰাউণ্ডত থকা টকাখিনিলৈ চাওক। মাইনাও পেছাত এগৰাকী তামোল পাণৰ দোকানী। তামোল খাবলৈ অহা গ্ৰাহকৰ সৈতে কথা পাতে মাইনাৱে। অধিক ধন লাভৰ প্ৰলোভনেৰে গ্ৰাহকৰ পৰা ধন লয় মাইনাৱে। দেখাটো ধুনীয়া, সহজ সৰল এগৰাকী সাদৰী মহিলা। গতিকে মাইনাওক বিশ্বাস নকৰেনো কেনেকৈ? মাইনাওক বিশ্বাস কৰি ৮,০০০ লোকে জমা দিলে প্ৰায় ১০০ কোটি টকা। সময়ত অধিক ধন পাব, সকলোৰে মনত আনন্দ। কিন্তু সলনি হ'ল মাইনাওৰ চাল চলন। মানুহৰ সৈতে ভালকৈ কথা নপতা হ'ল মাইনাৱে। বিলাসী গাড়ী, বিশাল অট্টালিকা সাজিলে মাইনাৱে। তার গাড়ি ঘোড়া সব আছে, সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ। তার ফরচুনার আছে, তার গাড়ি নাম্বার মই ক'ব পাৰোঁ। স্করপিও আছে, ট্রেক্টর আছে, মাটি আছে, বিল্ডিং আছে, অট্টালা আছে, মই সবখিনি ক'ব পাৰোঁ। তাৰমানে গাঁৱৰ মানুহ হিচাপে ৰাইজৰ বুজিবলৈ বাকী নাথাকিল। সুমিৰ দৰে মাইনাৱেও ঠগিলে ৮,০০০কৈ লোকক। তাৰ পাছতেই পলায়ন কৰিলে মাইনাও ব্ৰহ্মই। অধিক ধনৰ লালসাত কোটি কোটি টকা জমা থোৱা ৮,০০০কৈ লোকে এতিয়া কি কৰিব? কাষ চাপিল এসপ্তাহে এগৰাকী ৰিলছ অভিনেত্ৰীক বিচাৰি নোপোৱা অসম আৰক্ষীৰ। আৰক্ষীয়ে আশ্বাস দিলে মাইনাওক বিচাৰি উলিয়াব। কোটি কোটি টকা পানীত পেলাই এতিয়া মূৰে কপালে হাত দিছে এইসকল ভুক্তভোগীয়ে। আশাবাদ দিলাক, আশা দিয়াৰ পাছত মানে সি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে, ইনভেষ্ট কৰা হিচাপেতো এখেতে এনেকুৱা ঠিক সময়ত আছিলে না। সি একদম সাধাৰণ মানুহ আছিলে। সাধাৰণ মানুহ হিচাপে এটা বিজনেছ লৈ আমাক ৰাইজবিলাকক সি এটা মানে আশাবাদ দিলাক। আশা দিয়াৰ পাছত মানে সি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে আমি গম পালোঁ। যিহেতু মানে যেতিয়া সি বিজনেছ কৰিছিলে তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলোঁ। আমি কি বুলি কৈছিলে তেখেতে মানে সি বিজনেছ বুলি কৈছিলে। বিজনেছটো ঠিক এই সময়ততো ট্ৰেডিঙৰ কথা কৈছিলে। ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক। তাৰ কাৰণে ৰাইজবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক। ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে। তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয়। ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই, সি তেতিয়া মানে মানুহটো পলায়ন হয়। কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে। তাৰমানে এতিয়া কিমান মান হ'ব পইচা? তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি ১০০ কোটিৰ মানে কাষে পাশে আছে। আৰু মানে কিমান মানুহ হৈছিল? মানে 8,000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ। 8,000 মান ময়ো আছিলোঁ। ময়ো ভিক্টিম হয় এটা। মই ভিক্টিম হিচাপে মানে ভিক্টিমবিলাকক মই লগ পালোঁ। ভিক্টিমবিলাকে মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে মানে পপুলাৰকৈ ওলা নাছিলে। কেছটো হোৱাৰ পিছত মানে পপুলাৰ ওলাই গ'ল। আজি চব কেছটো ওলাই গ'ল। মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই। ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি। আৰু মাইনাৱৰ গিৰিকে একো বিজনেছ নকৰে। এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয়, মোৰ গাঁৱৰে মানুহ হয়। তাৰ খমিন স্বৰ্গীয়াৰী হয়। তাৰ একো বিজনেছ নাই। তাৰ গাড়ী ঘোড়া সব আছে, সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ। তাৰ ফরচুনার আছে, তার গাড়ি নাম্বার মই ক'ব পাৰোঁ। স্করপিও আছে, ট্রেক্টর আছে, মাটি আছে, বিল্ডিং আছে, অট্টালা আছে, মই সবখিনি ক'ব পাৰোঁ। তাৰমানে
গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীৰ স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে তাৰপিছত এইখিনিয়ে আৰু কথাটো সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মুছলপুৰ এইটো থানাত ইয়াতে আমি আজি এজাহাৰ দিছোঁ মাইনাও ব্ৰহ্ম চুমিক বিচাৰি হাবাথুৰি খোৱা আৰক্ষী এতিয়া চিন্তাত পৰিছে এজনীয়ে জ্বলা-কলা খুৱায়েই আছে এই মালটো আকৌ ক'ৰ পৰা তপকিল ব্যুৰ' ৰিপৰ্ট খবৰ.com